মহিলাসকলে কৰা এইসমূহ কামেই ঘৰলৈ বেমাৰ আৰু দৰিদ্ৰতা আনে। মহিলাসকলে কেতিয়াও ঘৰৰ ভিতৰত এই 7টা কাম কৰিব নালাগে। মহিলাসকলে কৰা এই 7টা কামত দেৱী লক্ষ্মী অসন্তুষ্ট হয়। আপুনিও যদি এনে ভুল কৰি আছিল আজিৰ পৰাই সাৱধান হওক, অন্যথা থানবান হ'ব পাৰে আপোনাৰ সংসাৰ। আমাৰ প্ৰাচীন গ্ৰন্থত স্বামী স্ত্ৰীক ভগৱান শিৱ আৰু মাতৃ গৌৰীৰ ৰূপ বুলি ধৰা হৈছে। ভগৱান শিৱ আৰু মাতৃ গৌৰী ইজনে সিজনৰ পৰিপূৰক আৰু অৰ্ধনৰীশ্বৰ। একেদৰে স্বামী স্ত্ৰী ইজনে সিজনৰ আধা। সেইবাবেই পত্নীক অৰ্ধাংগিনী বুলি কোৱা হয়। বিয়াৰ পিছত পত্নীৰ ভাগ্যও স্বামীৰ ভাগ্যৰ সৈতে জড়িত হৈ থাকে। পত্নীৰ যজ্ঞ, ধৰ্ম, কৰ্ম, গুণ আদিৰ ফল স্বামীয়েও লাভ কৰে। ঠিক তেনেদৰে পত্নীয়ে কৰা অন্যায় কামৰ মূল্যও স্বামীয়ে দিব লাগে। আমাৰ হিন্দু সমাজত নাৰীক ঘৰৰ লক্ষ্মী আৰু অন্নপূৰ্ণা বুলি গণ্য কৰা হয়। কিন্তু কিছুমান মহিলাৰ ভুল আচৰণৰ বাবে দেৱী লক্ষ্মীৰ খং উঠি ঘৰৰ পৰা ওলাই যায়। অলক্ষ্মীয়ে তেনে ঘৰত থাকিবলৈ আৰম্ভ কৰে। যদি আপুনিও আপোনাৰ ঘৰত এনেকুৱা কিবা এটা অনুভৱ কৰি আছে, তেন্তে এই ভুলবোৰ তৎক্ষণাত শুধৰাই লওক, নহ'লে ইয়াৰ বেয়া পৰিণতি বহন কৰিবলগীয়া হ'ব পাৰে। কাৰণ ঘৰত অলক্ষ্মীৰ প্ৰৱেশৰ লগে লগে অশান্তি আৰু বেমাৰ বাঢ়িবলৈ আৰম্ভ কৰে। কোনবোৰ কাম মহিলাসকলে কৰিব নালাগে? সন্ধিয়া চুলি মেলি থোৱা। ঘৰৰ মহিলাসকলে কেতিয়াও সন্ধিয়া চুলি মেলি ঘৰত ঘূৰি ফুৰিব নালাগে। বহু মহিলাৰ এই সময়ত চুলি ধুই চুলি মেলি ঘৰৰ এঠাইৰ পৰা আন ঠাইলৈ যোৱাৰ অভ্যাস আছে। শাস্ত্ৰ অনুযায়ী এই কাম কৰাটো একেবাৰেই শুভ বুলি গণ্য কৰা নহয়। সন্ধিয়া চুলি মেলি চলাচল কৰিলে ঘৰত ঋণাত্মক শক্তি প্ৰৱেশ কৰে আৰু তেনে ঘৰত দেৱী লক্ষ্মী বাস নকৰে। মূল দুৱাৰত বহা। ঘৰৰ মূল প্ৰৱেশ দুৱাৰত বহি বহু মহিলাই আলোচনা, আড্ডা বা খাদ্য খোৱা নিশ্চয় দেখিছে। কিন্তু শাস্ত্ৰ অনুযায়ী ঘৰৰ মহিলাই মূল দুৱাৰত বহি থকাটো অশুভ বুলি গণ্য কৰা হয়। দেৱী লক্ষ্মী মূল দুৱাৰেদি প্ৰৱেশ কৰে আৰু যদি মহিলাসকলে বাট বন্ধ কৰি বহি থাকে, তেন্তে তেওঁ নিজেই সেই বাটেৰে উভতি যায়গৈ। লগতে মনত ৰাখিব যে ঘৰৰ মূল দুৱাৰখন সদায় পৰিষ্কাৰ আৰু সুন্দৰ হ'ব লাগে, যাতে দেৱী লক্ষ্মী সন্তুষ্ট হৈ প্ৰৱেশ কৰে। দেৰিকৈ শুৱা। বহু মহিলাই ৰাতিপুৱা দেৰিলৈকে শুই থাকে। যদি সূৰ্য উদয়ৰ পিছতো মহিলাসকলে শুই থাকে, তেন্তে ঘৰৰ আশীৰ্বাদবোৰো গুচি যায় আৰু নেতিবাচক শক্তি বিয়পি পৰে। অনুগ্ৰহ কৰি ৰাতিপুৱা সোনকালে উঠি ভগৱান শ্ৰীহৰিৰ আশীৰ্বাদ লওক আৰু ঘৰত ধূপকাঠি জ্বলাওক। ইয়াৰ ফলত ঘৰখনত ইতিবাচক পৰিৱেশ বৰ্তি থাকিব। চোৱা বাচন বৰ্তন থকা। ৰাতি ঘৰত চোৱা বাচন বৰ্তন থকাটো অশুভ বুলি গণ্য কৰা হয়। এনে বাচন বৰ্তনে ঋণাত্মক শক্তি বিয়পাই দিয়ে। তেনে ঘৰত দেৱী লক্ষ্মী বাস নকৰে। পাকঘৰ আৰু ঘৰ পৰিষ্কাৰ কৰি ৰাখক। চোৱা বাচন বৰ্তন ৰাতিয়ে পৰিষ্কাৰ কৰক। যদি এইটো সম্ভৱ নহয়, তেন্তে চোৱা বাচন বৰ্তন পাকঘৰৰ বাহিৰত ৰাখক। লগতে মন কৰিব যে মহিলাসকলে চোৱা বাচনত খাদ্য খাব নালাগে আৰু আনক পৰিৱেশন কৰিবলৈ দিব নালাগে। তিক্ত কথা আৰু দুখ। পত্নীক প্ৰেম, সহনশীলতা, স্নেহ আৰু ত্যাগৰ মূৰ্তি হিচাপে গণ্য কৰা হয়। কিন্তু কিছুমান মহিলাৰ কথাই অত্যন্ত তিক্ত আৰু দুখৰ সৃষ্টি কৰে। এনে নাৰীৰ স্বভাৱতে সকলো কাৰ্যতে অভিযোগ আৰু অসন্মতিৰ দৰে প্ৰৱণতা থাকে। যি ঘৰত স্বামী স্ত্ৰীৰ মাজত সদায় সংঘাত থাকে, সেই ঘৰত মাতৃলক্ষ্মী নহয়, বৰঞ্চ ডাঙৰ ভনীয়েক আলক্ষ্মীও বাস কৰে। ইয়াৰ ফলত ঘৰৰ পৰা সুখ, সমৃদ্ধি, ইতিবাচকতা আৰু ভক্তি দূৰ হয়। অনুগ্ৰহ কৰি ঈশ্বৰৰ প্ৰতি পাৰস্পৰিক প্ৰেম আৰু শ্ৰদ্ধা ৰাখক। ইয়াৰ ফলত ঘৰৰ সমৃদ্ধি বৃদ্ধি পাব। দুৱাৰত ভিক্ষাৰীক অপমান কৰা। দুৱাৰমুখলৈ অহা ভিক্ষাৰী এজনক হেয় জ্ঞান কৰা ঘৰখনত মা লক্ষ্মী কেতিয়াও প্ৰৱেশ নকৰে। দুৱাৰমুখলৈ অহা কোনো ভিক্ষাৰীক যদি অপমান কৰা হয় বা একো নিদিয়াকৈ পঠোৱা হয়, তেন্তে ঘৰৰ পৰা সুখ, সমৃদ্ধি আৰু শান্তি আঁতৰি যায়। ইয়াৰ বাহিৰেও দুৱাৰত অহা গৰুক ৰুটি খুৱাব নোৱাৰাকৈ খেদি পঠিওৱাটো অশুভ বুলি গণ্য কৰা হয়। ঘৰৰ বেয়া দিশবোৰ আনক কোৱা। মহিলাসকলে নিজ ঘৰৰ বেয়া দিশবোৰ কৈ ফুৰিব নালাগে। মহিলাসকলে পৰিয়ালৰ বেয়া কথা কোৱা বা আনৰ ওচৰত অভিযোগ কৰা কাৰ্য পৰিহাৰ কৰা উচিত। ঘৰৰ মন্দিৰত ধূপকাঠি জ্বলাবলৈ কেতিয়াও নাপাহৰিব। কোনো কথা বতৰাৰ সময়ত স্বামীক কঠোৰ শব্দ নক'ব। এই 7টা আছিল গুৰুত্বপূৰ্ণ কাম, যিবোৰ মহিলাসকলে ভুলতেও কৰা উচিত নহয়। এইবোৰে ঘৰত সুখ আৰু সমৃদ্ধি বজাই ৰাখে আৰু দেৱী লক্ষ্মী তাতেই বাস কৰে। আশা কৰোঁ আপোনালোকে এই তথ্য ভাল পাইছে। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰক। অনুগ্ৰহ কৰি কমেণ্টত জয় মা লক্ষ্মী লিখক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।